কওকচোন আপোনাক কাক লাগছিল? কাক লাগবো আৰু খৰগে খুৰাকে লাগছিল। খুৰাৰ কোনবা হয় নেকি আপুনি? মানে দেখাত অলপ খুৰা নিচিনাই লাগছে আপোনাক। আপুনি ঠিকেই কৈছি, মই তেখেতৰ ল'ৰা। কিন্তু দেউতা আৰু নাই, দেউতাই যাবা 2 দিনে হ'ল। ক'ত গেছি আৰু আপুনি কান্দবা ধৰলাক যে? কান্দি কৰিম কি? দেউতাই মোক এৰি গেছি, মানে একেবাৰে এৰি গেছি। তাকেইটো ক'ত গেছি সেইটো নকয় কিয়? ক'ত যাব, ওপৰত গেছি। দেউতাই মাৰা যাবা আজি 2 দিনে হ'ল। কি খৰগে খুৰা মাৰা গেছি? হয় দিয়ক, ঠিকে শুনছি। কিবা খুজেতি বেমাৰ হৈ পেলাই মাৰা গেছি। কিবা বেমাৰটোৰ নাম বোলে বান্দাৰ কেউৰা। এইটো বেমাৰৰ চিকিৎসা নাই, খুজে খুজে মৰি গেল দেউতাই মোৰ। খুৰায়ো বান্দাৰ কেউৰা হৈ পেলাই মৰিল? কিয়, আৰু কোনবা মৰছি নেকি? আমাৰ নেংনিপাৰা গাঁৱতো মোটামুটি 20টা মান মৰলাকে। বেমাৰটো চবফালে আহিছি বোধহয়। মোৰ মৰমৰ দেউতাই মোক এৰি গুচি গেল। কিন্তু আপুনি কিয় আহিলা বাৰু? দেউতাক চিন পাই নেকি? মানে মই এইটো বেমাৰৰ ঔষধ আনবা কাৰণে মানে ডুবাইত যাবা ওলছো। কিন্তু লগত 1 টকাও নাই, বোলো খুৰাৰ পৰাই অলপ পইচা লৈ যাওঁ ধাৰত। কিন্তু নাই না খুৰা, আৰু ক'ত দিব আপোনাক পইচা? কি আপোনাক চিনি পা নাই নহয়, আপোনাৰ পৰিচয়টো? মই জালা, মই নেংনিপাৰাত থাকো। আপুনিয়ে জালা নেকি? আমাৰ তাত যে কাপোৰ চিলাই দোকানখন দিছি। হয় দিয়ক। দিয়ক, হ'ব দিয়ক, আপুনি ৰখকচোন, মই আহি আছো। দেউতাই মানে কিবা এটা দিবা দিছে আপোনাক। কিবা দিবা দিছি? গম পাব ৰ'ব, আপুনি ৰখকচোন এতে। তা বুঢ়ায়ো মাৰা গেছি দেখোন মৰমী চাবন ঘহি। ফালে হয় এতিয়া ডুবাইত যাবা লাগে, ডুবাইত যাবা পইচা ক'ত পাম মই এতিয়া? তা মাথায় কাম কৰা নাই, এনকে যদি মানুহ চব মৰি চাফা হয় কি হব কল আপি আৰু তিৰিয়ে ৰাখব দেখোন, মতা মানুহ দেখোন নাথাকবো এটাও। চালা খচ্চৰ। মল্লু দে, মোক আৰু আপুনি কিয় মাৰলা? চালা খচ্চৰ, 6 মাহৰ ভাড়া দিবা আছা তই? ভালে কৈছো, তোক 2 দিন সময় দিছো। 2 দিনৰ ভিতৰত তই 25,000 টকা যদি আনি নেদা, তোৰ ঘৰ যায় অলপ মনত ৰাখবি। আৰু শুন, মোক দেউতাৰ নিচিনা ইমান ঢিলা বুলি নাভাববি। ভালে পইচা দিবি কৈ দিছো। চালা ৰুম ভাড়াত ল, পইচা দিবা নৰা তই। খৰগে খুৰেৰে বুলি নাভাববি। মোৰ লগত পইচাৰ লেতেৰামি নকৰবি, কৈ দিছো তোক। মনত ৰাখবি, তোক 2 দিন সময় দিছো। আৰু যদি নেদা, আজি তই লাঠিৰ কোবে খাইছা, পিছত কেনেকে কোবাও তই গম পাবি। কিন্তু এই ভজনপাৰা গাঁৱত সৰুৰ পৰা ডাঙৰক লগি চবে ভয় খাই মোক। চবকে সুধবি এই হৰেণ বাইপেৰ কথা। তহঁতৰ নিংনিপাৰা গাঁৱত যাই পেলাই মাৰিম তোক মই। মাত্ৰ 2 দিন সময় আছে। শুনছা না কি কৈছো? হ'ব দিয়ক, শুনছো দিয়ক, দিম দিয়ক। মনত ৰাখবি। তাই আৰু দেখোন বাইপেকতকেও খচ্চৰে। আহি পেলাই ভুলে কৰলো। ইমান কান্দি পেলাই দুখ দেখলাক ইতা আৰু বাপ্পা হয় তাৰ মচন। খচ্চৰ বস্তু চালা এইটো। ফাদাৰেও ভাড়া দিবা আৰু মানুহ নাপালা। চালা কুকুৰ, মাৰ এখেন গালতো চৰ মাৰ মোক। চালা তোৰ কাৰণে ইতাক লাগি গাঁৱত 20টা মানুহ মৰি গেল, আৰু ইতা তই ঔষধ বিচাৰি আহিছা মোৰ তাত। হ'ব দে, মই গম নাপাও না, ভুল হৈ গেল। তোক দেখোন ইমানখিনি কলোৱে মই। চুপ, একদম কথা নকবি তই। মৰমী চাবনৰ বেপাৰ কৰবা গেছি সি। এইটো তই যি টি বেমাৰ বুলি ভাবছা, বান্দাৰ কেউৰা বেমাৰ হয় এইটো, বান্দাৰ কেউৰা। এইটো বেমাৰৰ একো ঔষধে নাই। তই দেখোন ইমান ডাঙৰ ডক্তৰ, তই দিবা পাৰবি দে ঔষধ। পাগলা হৈছা, মই জানাত এইটোৰ ঔষধে নাই। ইতা ডুবাইত যা, ডুবাইৰ পৰা লৈ আন ঔষধ। যাবা কাৰণে পইচাই নাই না লগত, কেনকে যাওঁ? তাতো আমাৰ ঘৰত তোৰ মৰমী চাবন নানলাক। কিবা পাকত যদি বাবুই ঘহি দিলা হয়, মই সেইকাৰণে ঘৰত বেলেগ চাবন ব্যৱহাৰ কৰবাই নিদো। মই নিজে বনা চাবন লগাবা দিওঁ। নহলে পইচাই দি 50,000 মান। ক'ৰ পৰা দে মই 50,000 টকা? মোৰ লগত পইচা থাকবা লাগব না। চব বৰবাদ কৰি ফেললি তই। কি কৰো নকৰো মাথায় কাম কৰা নাই ভেকো। আৰু মৰমী চাবনৰ বেপাৰ কৰগে তই। হ'ব দে, যিহেতু মোৰে ভুল আছিল, কিন্তু কথা দিছো মই আৰু মানুহ এটা মৰবা নেদো গাঁৱৰ। চালা কি ফাল্টু বস্তু এই কুকুৰহে বান্দাৰ কেউৰা আনছি। বাপ্পা বাচলো দে, আমি যে নানলো মৰমী চাবন। মোৰ বাবুৰ কিবা এটা হলি মই পাগলা হৈ গেলো। চালা কুকুৰটোত ধৰি চালা গাঁৱৰ মানুহ মৰি শেষ হবা ধৰছি। যাম দে আৰু মই। এইটো কি বেমাৰ দিলা ৰমলা? কিতাও ভাবা নাছিলো তোমাক যে এৰি যাবা লাগব মই। ৰবচোন, সেনকে কথা নকব। আপোনাৰ কিবা এটা হলি মোৰ কি হব? কি কৰবা, হবা লগা নাই, যি হবা লাগে হবয়ে। আজি বান্দাৰ কেউৰাৰ কাৰণে এখনি বয়সতে তোমাক এৰি যাবা লগা হল মোৰ। কিমান দুখ লাগছি মোৰ। ডক্তৰেতো কৈছে আৰু বেছি দিন বাচি নাথখো মই। হ'ব, কিবা চিকিৎসা হলব নহয়? নাই ৰমলা, নাই। আশা কৰি লাভ নাই আৰু। জালা ইচ্ছা খবৰ লবা। গমতো পাইছাই বোধহয় মোৰ কথা। গম পা নাই নহয়, কি হৈছে তোৰ? কি হব আৰু, বান্দাৰ কেউৰা। ঘন্টা তোৰো হৈছে? জালা আৰু বেছি দিন নাথখে দে ৰমেন দাদেৰে। ৰমেন কলিতা গাঁৱৰ সন্মানীয় ব্যক্তি হৈ নাথখে আৰু যাম দে আৰু মই থাকবা নৰা হৈছো। তই বৌয়েৰেক চাবি জালা। এই কৰ কি কথা কৈ আছা তই? মই তোৰ একো হবা নেদো। নাই জালা, ঔষধ নায়ে বোলে। ঔষধ নাই? ঔষধ মই আনি আছো নহয়। ক'ত পাবি ঔষধ জালা? এইটো বেমাৰৰ ঔষধ ডুবাইত পাম না, ডুবাইত যাম এতিয়া মই। কিন্তু ডুবাইত যাবা পইচাহে নাই। কিনো কয়ে, সঁচাকে ডুবাইত ঔষধ পাবি? পাম, কিন্তু পইচা নাই না। কিমান টকা লাগব? মই দিম
দেখ মোটামুটি 60,000 মান লাগবো। ৰমলা গোদৰেজৰ পৰা 60,000 টকা এটা জালাক দি দিয়া কি ঠিক কিজানি বাচ পাই পাৰো হ'ব ৰ'ব আনি আছো। ঘণ্টা চাকালাকা হাতত ধৰি চালা চবৰে কেৱল বান্দৰ কেউৰা ঘণ্টা যাই আছো ৰ। পিছে জালা সঁচাকে ঔষধটো দি ভাল পাম না কিয় নাপাবি পুৰা ভাল পাই যাবি। দে হ'ব দে শেষ ভৰসা তোৰতে থাকিল তোৰ নহয় একলে গাঁৱৰ চব মানুহকে বাচম মই। শুনছো ৰ গাঁৱত বোলে 20টামান মৰিলে মানুহ আৰু শুনা মতে বেমাৰটো মাইকী মানুহ তাত নালগে অকল মতাৰ তাতহে লাগে বোলে চব ঠিক হৈ যাব টেনচন নলবি। আই তই টেনচন নলবি মই ঔষধ লৈ আনি আছো ডুবাইৰ পৰা আই থাকবি দেউতাৰ একো হবা নেদো মই। হ'ব দে আপা যি কৰা জলদি কৰ দেউতাৰ অৱস্থা একদমেই বেয়া হৈ আছে মই কিন্তু একদমেই ভাল দেখা নাই। তোক মই কথা দিছো না দেউতাই নহয় একলে গোটেই গাঁৱৰ মানুহ ঠিক হব লাগব। হ'ব দে যি কৰা কৰ জলদি কৰ দেউতা সেনকে চাবা নৰা হৈছো আৰু তই কেৱল মোক ভালকে আশীৰ্বাদ কৰ যাতে ভালে ভালে ঔষধটো মই লৈ আনিবা পাৰো। আছে যা আপা তোৰ ওপৰত আশীৰ্বাদ মোৰ সদায় আছে কেৱল ভালে ভালে ঔষধটো আন। হ'ব দে মাই কুকুৰ চাকালাকাই ফোন কৰছি দেখোন আৰু তোক যাই খতম বানি আছো ৰ মই। হেল্ল' ক বিবি জ্বালা আমি তহঁতৰ নিংনিপাৰা গাঁৱত যাই আছি আৰু তোক আমি ঔষধ দেতি কিন্তু তাৰে আগত কথা এটা শুনিছি তাতে তহঁতৰ গাঁৱৰ চব মানুহে মাটি বাৰী আমাৰ নামত কৰি দেতি তাৰ পিছতহে আমি ঔষধ দেতি হয় নেকি দে হ'ব দে তোক কথা দিলো চবৰে নিজৰ মাটি বাৰী তোৰ নামত লিখি দিব তই কেৱল ঔষধটো লৈ আন আৰু অকল দেউতাৰ কাৰণে নহয় গাঁৱৰ চব মানুহ কাৰণে আনবি। লাতি কাছি আমি জলদি যাই পাছি দে ভালকে দিম আৰু তোক মাটি বাৰী একবাৰ কেৱল ঔষধটো পাবা লাগে তোৰ। আপা কাই ফোন কৰছি মই ডুবাইত যাবা নাংগে ৰ ডুবাইৰ পৰা ঔষধ লৈ আনি আছে কেইটামানে। বাপ্পাই ভালে হৈছে দে জলদি জলদি এতিয়া দেউতাৰে ভাল পোৱাহে কথা পিছে তই এতিয়া ডুবাইত যাবা নালগে নালগে দে বোলে আহি পাবয়ে আৰু দে ভালে হৈছে দে কুকুৰাত ভালকে দিমা মাটি বাৰী জালাক চিনি পানে মই জ্বালা হয় জ্বালা কিবা কৰি জলদি জলদি বান্দাৰ কেউৰাৰ পৰা মুক্তি পাওঁহে কথা চবে যে নহ বেমাৰ আহিছে গাঁওখনত। তোৰ সেই মৰমি চাবন বহিয়ে তো বেমাৰ হৈছি ৰন্তু দা ঠিকে শুনছা মই নাজনো না সিহঁতে দে সেনকে গাদ্দাৰি কৰিব মোৰ লগত সিহঁতে কৈছিল কেৱল মৰমি চাবন ঘঁহিলে মৰমহে বাঢ়ে বোলে কিন্তু সেইটো হোৱাৰ পিছত যে বান্দাৰ কেউৰা হয় সেইটো গম পোৱা নাছিলো না। এনেকে হলে দেখোন গাঁৱৰ মানুহ চব মৰি চাফা হব তই সেইগিলাখানৰ কথা বিশ্বাস কৰি মৰছিলি কিয় সেইটোৱেতো ভুল কৰিলো ৰন্তু দা কিন্তু ইতা আৰু টেনচন নাই সিহঁতে ঔষধ লৈ আনি আছে ৰ পুৰা ভালকে ধুলাই দিবা লাগব সিহঁতক তই আছা না মোৰ লগত। খেমে মচন উঠি গেছি মোৰ আইভাৰিচোন কুকুৰাতক কেনে হিংকা দিম মই মাটি তাহেঁতৰ নামত কৈ দিবা লাগে আমি কিন্তু তাৰে আগত আমি ঔষধটো ল'বা লাগব সিহঁতৰ পৰা। আজি সিহঁতক সেই মৰমি চাবোন দিয়ে গা ধুম ৰ আমাৰ নিংনিপাৰা গাঁৱৰ ওপৰত চকু সিহঁতৰ ইতাক লাগি 20টা মৰিল সিহঁতৰ কাৰণে মানুহ মই সেইকাৰণে লাইফবয় চাবোনত বাদে বেলেগ চাবোন মই বিশ্বাসে নকৰো ঘণ্টাৰ মৰমি চাবোন উলিয়াইছি সিহঁতে। ৰন্তু দা আজি ভালকে বজাবা লাগব সিহঁতক। টেনচন নলবি মচন দেখাই দিম সিহঁতক ৰন্তু বাইপেকৰ এটা হিংকা খালি গম পাব মিছা মিছি 20টাকে মানুহ মৰলা সিহঁতৰ কাৰণে কিমান আহি পাইছিনো সিহঁতে আহি পাবই আৰু যৌ সিহঁতক ৰখি থাকো ঘণ্টা চলা তলা খুলি পেলাই যাব লাগব। দে হ'ব দে যৌ ভালকে বাহিৰ কৰিম সিহঁতৰ মৰমি চাবন বল আগত ঔষধটো পাবা লাগে। হবিবি জ্বালা তোৰ কাৰণে ঔষধ লৈ আনিছি টেনচন নাছি চবে বান্দাৰ কেউৰা ভাল পাছি কিনো কৈ সঁচাকে আনছা আমি সঁচা কথা কৈছি কিন্তু তাৰে আগত তহঁতৰ গাঁৱৰ চব মানুহে মাটি বাৰী আমাৰ নামত কৰি দেতি পিছতহে ঔষধ দেতি কি কৈছি সদ্দেকা বদ্দেকা একদম ঠিক কথা কৈছি আগত মাটি আমাৰ নামত কৰি দেতি তাৰ পিছত ঔষধ দেতি তাৰ পিছত আমি ইয়াত বঢ়িয়া ফেক্টৰী খুলিছি। হ'ব দে দিব দে আমাৰ ওপৰত বিশ্বাস নাই নেকি আগত ঔষধখিনি দি মোৰো মাটি বাৰী তহঁতৰ নামত লিখি দিম মোৰ বহুতখিনি মাটি বাৰী আছে না হয় নেকি টাউলা ঠিক আছে লতি ঔষধৰ বস্তা দি জলদি মানুহৰ ঘৰত যায় ঔষধ দেতি আৰু আমাৰ নামত কৰি দেতি মাটি বাৰী দিব টেনচন নাই কিবা কৰি যে বেমাৰটোৰ পৰা যে হাত হাৰব এটা তহঁতৰ ঔষধ দি। ঠিক আছে জ্বালা এইটো কাৰ ঘৰ আছে এইটো মেলৰ ঘৰ মেলৰ। ঠিক আছে জাগাটো বহুত ভাল লাগিছে এইবিলাক ঘৰ ভাঙিছি আৰু ইয়াত লুংগিৰ ফেক্টৰী খুলিছি বদ্দেকা ঠিক কথা কৈছি লুংগিৰ ফেক্টৰী খোলাৰ কাৰণে জাগাটো বহুত ভাল আছে পাৰবি লুংগি মেখেলা চবৰে ফেক্টৰী খুলবা পাৰবি। ঠিক আছে ইয়াৰ মালিকক মাতি দেতি আজিৰ পৰা এইখিনিৰ মালিক আমি আছি আৰু যদি তহঁতৰ নামত মাটি বাৰী নেদে তেতিয়া কি কৰবি আমিতো তোৰ কথা মতে মেডিচিন দেতি কথা কবা আহিছা আমাৰ মাটি বাৰী লাগে তহঁতক লুংগিৰ ফেক্টৰী খুলবা আহিছা তই কথাটো সেইটো আছে মানে মেডিচিন পালি আৰু এতিয়া পকাৰৰ দম হৈ গেছি পালোতো মেডিচিন এতিয়া কি কৰবা পাৰবি তহঁতে আমি আগতে জানিছি তই যে এনেকা কৰিছি এইটো কাৰণে তহঁতক সেইটো ঔষধৰ বস্তা নেদিছি বস্তাত কেৱল আছিল নিমখ আছিল কিনো কয় বস্তাত চালা নিমখে দিছা তহঁতে ঠিকে শুনিছি তাতে নিমখে আছিল কোনো ঔষধ নাছিল আৰু যদি অৰিজিনেল ঔষধ লাগিছি জলদি নাম কৰি দেতি জলদি ইয়াৰ মালিকক মাতি দেতি কি তই পাগলা চাগলা হয়ে গেছি নেকি তোক অৰিজিনেল মেডিচিন নালাগিছি নালাগিছি গাঁৱৰ চবৰে বেমাৰ ভাল হয়ে গেছি। তই কি কথা কব আহিছি বান্দৰ কেউৰাৰ ঔষধ কেৱল আমাৰ লগতে আছে তহঁতৰ ঔষধ দিয়েতো ভাল হ'ল বান্দৰ কেউৰা চবৰে ফাল্টু কথা কব আছি আমাৰ ঔষধ তই ক'ত পাছি আমি তো কেৱল নিমখ আনিছি অৰিজিনেল ঔষধ আমি ডুবাইতে ৰাখি আহিছি
বাগলাৰিনী বাইদেউ এই মেলো হাতৰ ঘৰক লাগি আহকচোন। তুই কোন বাগলারিনী আসি? গম পাছি বহুত জলদি গম পাছি খচ্চৰ তোক বহুত ভাল বুলি ভাবছিলো, তই সৰু ভাইৰে নিচিনা নহয় বুলি ভাবছিলো, কিন্তু তহঁত দক্তা এতিয়া একে খচ্চৰে হৈছে। জ্বালা ফালতুমি নকৰিছি, নহলে ঔষধ নাপাছি। জলদি জলদি মাটি বাৰী আমাৰ নামত কৰি দেতি। মাটি বাৰী লাগে চালা কুকুৰা। চালা সোনা শক্তি, মই বাগলাৰিনী নোহোৱাকে থাকিব নোৱাৰিছি, এইটো কাৰণে মই বাগলাৰিনীক নিব আৰু আহিছি। চালা হাৰাম জাদা। সোনা শক্তি আচল কথাখিনি ক। কৈ আছি জ্বালা তই সঁচা কথা কৈ আছি কি মিছা কছি? আৰু মিছা কবা লগা কি আছে? কথা পাতবি নেকি বাগলাৰিনীৰ লগত? ঠিক আছে দেতি মৰাটো তই কিন্তু মোক একেবাৰে পাহৰি গলি। বাগলাৰিনী আৰু তোমাক কেনেকে পাহৰিছি? তুমি নোহোৱাকে কিমান কষ্টত আছি। হ'ব দে এতিয়া টেনচন নাই, তই আহি যা, তোৰ লগত এইবাৰ একেবাৰে বিয়া হ'ম মই। বাগলাৰিনী সঁচা কথা কছি ন? একদম সঁচাকে কৈছো মৰাটো, মই তই নোহোৱাকে থাকিব নোৱাৰো ন। ঠিক আছে মই আজিয়ে যাতি। আহ হেল্ল' সোনা শক্তি বিশ্বাস হ'ল না তোৰ? জ্বালা বিশ্বাস হতি। সেইকাৰণে বাগলাৰিনীক যদি লাগে জলদি জলদি ঔষধখিনি লৈ আন তই। ঠিক আছে বাগলাৰিনীৰ কাৰণে মই চব কাম কৰিছি। টাকালেকা কাকো খাতিৰ নকৰিছি, কেৱল বাগলাৰিনীক লাগিছি। সেইকাৰণে জলদি ঔষধ লৈ আনিছি। ঠিক আছে জ্বালা মই যাতি। মজা লাগিছি। একদিন জানিছি বাগলাৰিনী একদিন মোৰ জীৱনত ঘূৰি আহিছি। জলদি নিংনি পাৰে গাঁৱত যাতি আৰু ঔষধখিনি লৈ যাতি। টাকালেকা ফোপলা হতি, মোৰ একো প্ৰব্লেম নাছি। শক্তি আর বেয়া নাপাছি, মোক কেবল বাগলারিনীক লাগিছি। দেখা ই সব বরবাদ কৰি দে, কেবল বাগলারিনীকে লাগিছি ন বাগলারিনী? কিন্তু মৰাটো তোক যে মোক নালাগিছিল। তুমি কি কথা কব খুজিছি? মই এইটো নাটকহে কৰিছিলো। তাৰ কুকুৰহাতে মৰমি চাবোন দি আমাৰ গাঁৱৰ মানুহখিনি মাৰিব খুজিছিলি, সেইকাৰণে বুদ্ধি কৰি তোক আনিছো। বাগলারিনী এইটো তুমি কি কৰি দেছি? হ'ব দে মৰাটো, মই এতিয়া গৈ থাকো। বাগলারিনী এনে ভাল লাগিল না? জালাক চিনি বানাই মই জ্বালা হয়, জ্বালা কোনটো ডাকি চাই চাবহে দি। ওই মশন উঠে দিছা তহঁতে। ঘন্টা ঘন্টা উৰি গেল দেখোন সি। ক'ত গেলে ই? তই যেনকে হিংকেইছা উৰি গেছি। চালা আমাৰ সম্পত্তি কুকুৰাটোৰ নামত কৰি দিবা লাগে। বাহৰ বান্দাৰকে উৰা বেমাৰ দিবা হে চালা। চালা এটা মই তোক ভাল বুলি ভাবছিলো, তই কাল হলি। চালা ভুল হৈ গেছি, মাফ কৰি দেতি। চালা বান্দাৰ কেউৰা বেমাৰ দিবা হা? মৰমি চাবোন ঘঁহিবা দিয়া মানুহ হা? এতিয়া তহঁতক ঘঁহা নহয়, তহঁতে খাবা লাগব মৰমি চাবোন। চালা এইবিলাক নকৰিছি। কৰিম চালা কুকুৰ, তোৰ ধৰি চালা 20টা মানুহ মৰিল আমাৰ গাঁৱৰ। চালা ইমান খচ্চৰ তহঁত, আমাৰ গাঁৱৰ মাটিত ফেক্টৰী খোলা তহঁতে হা? জ্বালা কি চাই আছা? এহেঁতক মৰমি চাবোন খুৱাই দিবা লাগে। খালি হব এতে কুকুৰাতে খাবাই লাগব। মোৰ দেউতাৰ পৰ্যন্ত অৱস্থা নাই, মাৰা যাওঁ অৱস্থা হৈ গৈছিল। বেপাৰ কৰবা আহিবি মোৰ লগত। কুকুৰা তহঁতক মৰমি চাবোন খুৱাম আজি। চালা আমাৰ নিংনি পাৰে গাঁৱৰ মানুহ মাৰছা তহঁতে। যা কুকুৰা তোক পুৰা চাবোন খুৱাই দি। তাৰ মৰমি চাবোন ওলবা আহিছি চালা জালাকি ঔষধ বুলি নিমখ দিবা আহে। জালা বাইতেকক চিনিয়ে বনাই চালা। জ্বালা মাফ কৰি দেতি। মৰমি চাবোন খাছি তো বান্দাৰ কেউৰা হৈ মৰিছি। মৰ্গে বান্দাৰ কেউৰা হৈ ফেলে তহঁতে। কুত্তা জালাৰ লগত পাংগা লবা আহে, ঘণ্টাৰ বেপাৰ কৰবা আহে হেতে। বন্ধুসকল মৰমি চাবোনৰ এইটোৱে অন্তিম খণ্ড আছিল দিয়ক। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই।